যোৱা বছৰৰ পৰা হৈছে। যোৱা বছৰৰ পৰা এইটো খহিল। তেতিয়া তেওঁলোকে ক'লে বোলে আমি সকালি দিনত চেংচন কৰি পেলাই হেৰি কৰি দিম। তাৰপিছত 22 চনততো 22 কোটি টকা আহি গ'ল, সেইটো টকাও নাপাত্তা হ'ল। তেওঁলোকে কৰি দিম, ইলেকশ্যন আহিলে হ'ব হ'ব চব হ'ব চব হ'ব, আজিলৈকে হোৱা নাই। এতিয়া খহি আছে, এইবিলাক ঘৰ দুৱাৰ অৱস্থা নাই। তেওঁলোকে ইলেকশ্যন আহিলে ভোটটো বিচাৰিবৰ কাৰণে তেওঁলোকে কাম কৰিম বুলি কয়, কিন্তু ইলেকশ্যন যোৱাৰ পিছত তেওঁলোক গাদীত বহাৰ পিছত একো কামেই নকৰে। এনেকুৱা অৱস্থাত কোন পৰিস্থিতিত কপিলী নদী এখন কেনেকৈ থাকিব মানুহ ইয়াত। এইফালে যদি ভাগি লৈ গৈছে, এই আহাতগুৰি ৰহা বাৰেপজীয়া একেবাৰে দীঘলীয়াদি চিঘলীয়াদি চব ঢলাই নিব একদম। এইবিলাক যে ইমান হাবাথুৰি খায়, হেমন্তই যে ইমান ভোটৰ কাৰণে হাবাথুৰি খায়। জনসাধাৰণ যদি থাকিব নোৱাৰে, তেওঁলোক ভোট দি পেলাই ৰজা কৰা কি প্ৰয়োজন আছে? তেওঁক জ্ঞান হ'ব লাগে। নদী কপিলী গৰা খহনীয়াত মানুহ কেনেকৈ জীয়াই আছে চাবহি লাগে এদিন। তেওঁ গদিত উঠাৰ পাছত এইবিলাক চিন্তা নকৰে, কেৱল ভোটটো চিন্তা কৰে। প্ৰতি মুহূৰ্ততে আপোনালোকৰ ভয় আছে? ভয় মানে আমি ৰাতি শোৱাই নাই, আজি 2টা বাজিছে আমি শোৱা নাই। ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী আছে, বাপেক নাই, কাশ্মীৰত যুদ্ধলৈ লৈ গ'ল। এতিয়া আমি থাকিম কেনেকৈ নদী খহনীয়াত? সহায় আছে, এতিয়া আপোনালোকে দেখি আহিছে সহায় আছে, গোটেইখিনি সহায় দিয়ে। জনসাধাৰণ থাকিব ক'ত? ঘৰ দুৱাৰ ভাঙি চিঙি উটুৱাই লৈ মানুহ দুনুহ চব লৈ গুচি যাব, তেতিয়া তেওঁ আহিব। মানে কথা আছে কি হ'ল, আচল মেইন কথা হ'ল আমাৰ এইটোৱে, আমি গৰাখহনীয়াটো যোৱা বছৰ মানে ভাল কৰিম বুলি পেলাই তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দি গৈছিলে। চচি আহি পেলাই নিজে মোবাইলত কিমান টকা চেংচন, কিমান কি জানুৱাৰীৰ পৰা কৰিম বুলি কৈ গৈছিলে। আমি সেই আশাৰে সৈতে আকৌ 3-4বাৰ মানে আমাৰ মানুহ যোৱা হৈছে তালৈ। তেওঁ কৰিম কৰি পেলাই আজিলৈকে একো নকৰিলে। যোৱাবাৰ পানী অহা 1 মাহৰ মানে আগতে সি ক'লে বোলে মই বোলে আনি বোলে এইটো ৰক্ষণাবেক্ষণ কৰিম। তাৰপিছত নাই। তাৰপৰা সেই পিছত মানুহ মহৰি কেইটামান আহি পেলাই গছৰ ঠালি কাটি পেলাই এয়া গৰাত দিলে। গৰা তাৰপিছতোতো গৰা ধুমধাম খহিয়ে আছে। তেওঁলোকক ক'লেও তেওঁলোকে লৰচৰ নকৰে। নাই আজি মানুহখিনিয়ে কি খাইছে, কি বৈছে, কেনেকৈ আছে, নাই পানী লাগে, নাই কিবা লাগে, টিৰপাল এখন লাগে, কোনো ব্যৱস্থা নাই। ভোটৰ সময়ত চবত খহি গ'লে আমাৰ এইখিনিৰ পৰা একেবাৰে বহুত জেগা গুচি যাব। এইখিনি জেগা যাবলৈ গ'লে বহুতে কষ্ট পাব, আমি অকল কষ্ট নাপাওঁ নহয়।